চতিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালিজুৰিৰ ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী ৰথভৰ্তি ট্ৰাকে মহতিয়াই নিয়ে তিনিখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান। বালিজুৰিৰ হাতীপতি গেটৰ AS01 KC 5321 নম্বৰৰ তীব্ৰবেগী এখন ৰথভৰ্তি ট্ৰাকে তিনিখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান মহতিয়াই নিয়াৰ ফলত সম্পূৰ্ণৰূপে বিধ্বস্ত হয় দোকানসমূহ। নিশা সংঘটিত হোৱা এই ভয়ংকৰ পথ দুৰ্ঘটনাত ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ ভাঙি প্ৰায় কেইবা লক্ষাধিক টকাৰ ক্ষয়ক্ষতি হয় বুলি জানিব পৰা গৈছে। ভয়ংকৰ পথ দুৰ্ঘটনাটোত ব্যৱসায়ীসকলৰ প্ৰথমপি প্ৰাণ ৰক্ষা পৰে। ট্ৰাকৰ চালক আৰু হেণ্ডিমেন দুৰ্ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে বুলিও জানিব পৰা গৈছে। ঘটনাস্থলীত ইটাখোলা আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। আমাৰ চতিয়া থানা অন্তৰ্গত আমাৰ ইটাখোলা আৰক্ষী চকীৰ অন্তৰ্গত এই অৰুণাচল আৰু অসমৰ সীমান্তৱৰ্তী অঞ্চল হাতীপতি গেট, ইয়াত সন্ধিয়া অলপ সময় আগতে গাড়ী এখন লোহাৰে ভৰ্তি গাড়ী এখন ট্ৰাক 10 চকীয়া গাড়ী এখন আহিছে। এই গাড়ীটোৱে আমাৰ ইয়াতে হাতীপতি গেট চেণ্টাৰত এটা সৰুকৈ জীৱিকা উপাৰ্জনৰ কাৰণে আমাৰ ভীষ্ম ঢুঙেল ডাঙৰীয়া তেখেতে সৰু এটা দোকান দিছিলে। এই দোকানক আহি পেলাই তীব্ৰবেগে খুন্দা মাৰিছে আৰু কথামপি এই দোকানৰ ভিতৰত থকা যি দোকানদাৰ আছিলে তেখেতৰ জীৱনটো ৰক্ষা পৰিছে। খুব ভয়ংকৰ দুৰ্ঘটনা। আমি ভগৱানক ধন্যবাদ জনাইছোঁ যে কোনো হতাহতি হোৱা নাই, কিন্তু কমেও তেখেতৰ 10-15 লাখ টকাৰ সা সম্পত্তিৰ লোকচান হৈছে। আমি ভাবিছোঁ যে ড্ৰাইভাৰ যিজন আছিলে তেখেত আৱশ্যক নিচাসক্ত হ'ব লাগে, কাৰণ এনেকুৱা এটা ৰাস্তাত সন্ধিয়া ভাগত লাইটৰ পোহৰত এনেকুৱা ধৰণৰ দুৰ্ঘটনা হোৱাটো আমি কাম্য নকৰোঁ। গতিকে আমি আৰক্ষী প্ৰশাসনক জনাইছোঁ যে দোষীক কঠোৰ শাস্তি দিব লাগে আৰু যি ক্ষতিপূৰণ হৈছে এই ক্ষতিপূৰণটো এই ভুক্তভোগী যি দোকানী আছে তেখেতে বহুত কষ্ট কৰি এটা জীৱিকা উপাৰ্জনৰ থলী হিচাপে লৈছিলে। আজি তেখেত ধ্বংস হ'ব লগা হৈছে যে এজন ড্ৰাইভাৰৰ ভুলৰ কাৰণে আজি এটা বনাই থকা দোকানত আহি পেলাই ইমান তীব্ৰ বেগেৰে খুন্দা মাৰাটো আমাৰ ৰাইজে কিন্তু ভালদৰে ল'ব পৰা নাই। অৱশ্যে তেখেত নিচাসক্ত অৱস্থাত আছিলে আৰু আমি প্ৰশাসনক জনাইছোঁ যে কঠোৰ শাস্তি প্ৰদান কৰিব লাগে আৰু এই ভুক্তভোগী যিজন সৰু দোকানী আছে তেখেতৰ যি ক্ষতিপূৰণ হৈছে এইটো তেখেতে পাব লাগে। আমি ৰাইজৰ হৈ এইটো আহ্বান জনাইছোঁ। গাড়ীটো গুৱাহাটীৰ ৰেজিষ্ট্ৰেশ্যনত আমি পাইছোঁ, গুৱাহাটীৰ ৰেজিষ্ট্ৰেশ্যন, আৰু সম্পূৰ্ণ ৰডেৰে ভৰ্তি হৈ আছে গাড়ীখন। গতিকে ৰডটো ক'ৰ হয় কি হয় আমি চিন্তা কৰা নাই, কিন্তু এটা সাধাৰণ দোকান কৰি জীৱন যাপন কৰা ব্যক্তি এজনে আজি জীৱনটো ধ্বংস হৈছে। আমি ৰাইজৰ ফালৰ পৰা আৰক্ষী প্ৰশাসনক অনুৰোধ জনাইছোঁ, অসম চৰকাৰক আমি অনুৰোধ জনাইছোঁ যে এনেধৰণৰ ঘটনা ৰোধ হ'ব লাগে আৰু এই যিজন ভুক্তভোগী তেখেতে ক্ষতিপূৰণ পাব। ঘটনাটো মইতো দোকানৰ ভিতৰত আছিলোঁ, মই এই হোটেলখনৰ ভিতৰত, তাতে মই শ্বাটাৰ লগাই মেলি ভিতৰত আৰু কিছুমান কাম থাকে মোৰ, সেইখিনি সামৰি সৈতে যাম বুলি বন্ধ কৰিছিলোঁ। পিছফালৰ পৰা লগ কৰি যাওঁ, তেনেকুৱা অৱস্থাত ফট কৰি মাৰাত মই পিছফালে ওলাই দৌৰ মাৰিলোঁ। মই আগফালে আহিবলৈ ক্ষমতা নহ'ল। ঘূৰি আহি দেখিছোঁ যে মোৰ পূৰা আগফালে ভাঙি ওলাই গ'ল। এনেকুৱা দেখাত মই জানটো নিজে বচাই ওলাই গৈছোঁ আৰু মই কি হৈছে চোৱা নাই পিছফালে ঘূৰি। কি গাড়ী আছে এইখনতে ঘূৰি আহি বাহিৰ ফালৰ পৰা যেতিয়া আহি দেখিছোঁ তেতিয়াই গম পাইছোঁ যে পাঞ্জাৱতী এখন আছিল। কিমান মানৰ ক্ষয়ক্ষতি হৈছে? ক্ষতিটো এই 10-15 লাখ টকাৰ হ'ব। এতিয়া মোৰতো প্ৰায়ভাগ মইতো ভাড়াত যিখিনি বস্তু মইতো ভাড়াত চলাই আছিলোঁ, মালিকৰ বস্তু প্ৰায় খৰচ হৈ গৈছে আৰু মোৰ যিখিনি বস্তু অনা হৈছিলে সেইখিনি বস্তু আধা দি খৰচ হ'ল। কেইখন দোকান নষ্ট হৈছে? ইয়াত 3-4খন দোকানৰ ক্ষতি হৈছে। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।